আজি মই আমাৰ সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰলৈ গৈছোঁ আৰু বিভিন্ন ভোট কেন্দ্ৰত এইবাৰ মানুহৰ যিটো উৎসাহ উদ্দীপনা সেইটো সঁচাকৈয়ে দেখি মই অভিভূত হৈছোঁ। যথেষ্ট মানুহে ভোট দিব আহিছে কাৰণ অনুকূল পৰিৱেশৰ মাজতো আজি মানুহ ওলাইছে। এতিয়া বতৰো ভাল হৈছে, গতিকে মই দেখিছোঁ যে মানুহৰ যিটো ট্ৰেণ্ড এই ট্ৰেণ্ড অনুযায়ী আমাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়ানীয়ে মই ভাবোঁ যে বিপুল ভোটত জয়যুক্ত হ'ব আৰু ৰাইজে কিন্তু মানে আমাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকে ভোট দিয়াৰ এটা ট্ৰেণ্ড মই দেখা পাইছোঁ। গতিকে মই এইটো নিশ্চিত যে বিজুলী কলিতা মেধি ডাঙৰীয়ানী নিশ্চয় এই লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। আৰু গোটেই অসমত আপোনাৰ মিত্ৰজোঁটৰ পৰা কিমানখন আসন পাম বুলি ইতিমধ্যে দেখা গৈছে যে আমাৰ যদিও 12-13ৰ কথা কৈ আছে, এতিয়া শেষত দেখা গৈছে যে আমাৰ হয়তো 14খন চিটেই আমাৰ মিত্ৰজোঁটে দখল কৰিবৰ কাৰণে সক্ষম হ'ব। কাৰণ ধুবুৰীতো আমি এটা দেখিছিলোঁ যে ধুবুৰীতো প্ৰথমতেতো আমি এইটো অসম্ভৱ বুলিয়ে ভাবিছিলোঁ, কিন্তু এতিয়া সম্ভৱলৈ ৰূপান্তৰিত হৈছে আৰু তাতে এতিয়া প্ৰায় 10-12 দিনৰ পৰা গোটেই ট্ৰেণ্ডটো চেঞ্জ হৈছে। আৰু লগতে আজি 3-4 দিনৰ পৰা যেতিয়া অখিল গগৈ নিৰ্বাচনত তাতে প্ৰচাৰৰ কাৰণে গ'ল, তেতিয়া আমাৰ AIDF কংগ্ৰেছ দুয়োটাই শক্তিশালী প্ৰাৰ্থী, গতিকে দুয়োটা শক্তিশালী প্ৰাৰ্থী হোৱাৰ কাৰণে সংখ্যালঘুৰ ভোট বিভাজন হ'ব আৰু তাৰ সুযোগ লৈ কিছু সংখ্যালঘুৰ ভোট আমিও নিশ্চয় এইবাৰ পাবৰ কাৰণে সক্ষম হ'ম। গতিকে আমি এইবাৰ ধুবুৰী চিটটো আমি ল'বৰ কাৰণে বা দখল কৰিবৰ কাৰণে আমি নিশ্চয় এইবাৰ সক্ষম হ'ম। লেফট সাইড যদি হ্যাঁ লেফট সাইড এখানটা আছে। কত আছে নাম্বার কত আছে বান্টি নাম্বার কত অনলি